আৰু এটা বছৰে সময়ৰ গতিত মেলানি মাগিলে কেলেণ্ডাৰৰ পাতৰ পৰা 2023 চনটোক বিদায় দি বিদ্যালয় কলেজত মৰমৰ ছাত্ৰ ছাত্ৰীসকলেও নিজৰ বহীত শ্ৰেণীকোঠাত লিখিছে মান্য অনুসৰি চাকৰিয়াল তথা ব্যক্তিগত কোম্পানী কৰ্মৰত ব্যক্তিগত তাৰিখ অনুসৰি 2024 তথা ব্যক্তিগত কোম্পানী কৰ্মৰত মান্য অনুসৰি চাকৰিয়াল তথা ব্যক্তিগত কোম্পানী তথা কৰ্মৰত ব্যক্তিগত অনুসৰি তাৰিখ অনুযায়ী 2024 চনৰ কথাকে স্বাভাৱিকতে লিখিব 2024 চনৰ পুৱা নোপোৱা হিচাপ নিকাচেৰে স্বাগতম জনালে এই বিশ্ববাসীয়ে সকলোৱে ভাবি আছিল এটা সময়ত এতিয়া বিবাহ পাশত আবদ্ধ হ'ব মোৰ আপোনাৰ সকলোৰে প্ৰিয় অসমৰ অভিনেত্ৰী গৰাকী অসমৰ ৰিম্পী দাস অৱশেষত বহু জল্পনা কল্পনাৰ অৱসান পেলাই অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস বিবাহ পাশত আবদ্ধ হয় ৰিম্পী দাস বিবাহ পাশত আবদ্ধ হ'ল বিনয় তালুকদাৰৰ লগত অনুগ্ৰহ কৰি আপোনালোকে কমেন্ট কৰি জনাবচোন ৰিম্পী দাসৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ আছে এটি বহুত ভাল খবৰ অনুৰাগীসকলে অভিনেত্ৰী গৰাকীৰ এই খবৰটো পোৱাৰ পিছত শুভেচ্ছাৰে উপচাই পেলাইছে সামাজিক মাধ্যমত আমিও পোনপ্ৰথমে অভিনেত্ৰী ৰিম্পী দাসক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আমি আমাৰ চেনেলৰ তৰফৰ পৰা হয় বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ বেছি ভাল খবৰটো হ'ল যে প্ৰথম বিবাহ বাৰ্ষিকী হৈ গৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ খবৰটো পাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল এটা কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো মোৰ ভিডিঅ'টো আছিল ইমানে তো মোৰ ভিডিঅ'টো ভাল পালে যদি প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব তো ঠিক আছে বাই বাই তো নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম তো বাই